Hello, Ohomia Rise. Ohomia Rise নহলে বিহু বলিয়া rise বুলি কলেও ভুল নহব সাগে. So coming to the highlight of today's evening, the moment that we all have been waiting for, presenting Antarango Alap with none other than the heartthrob of Assam. Namtu dorkhokor karobor pora hunibo parim niki? Audience. Hi, the heartthrob of Assam, the one and only Zubin Garg. So inviting Noyanmoni Boisho and Urvasi Bordoloi on stage. Thank you. নমস্কাৰ মই নয়ন আৰু মই উৰ্বশীয়ে বহাগৰ দুৱাৰদলি 2024 প্ৰথম নিশাৰ অন্তৰংগ আলাপ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পোন প্ৰথমে মই বহাগৰ দুৱাৰদলিত উদযাপন সমিতিৰ তৰফৰ পৰা ইয়াত উপস্থিত আমাৰ সকলোৰে মৰমৰ জুবিনদা তথা আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল আৰু আমাৰ সহপাঠীসকলক আমাৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছো সংগীত মানে হৈছে আবেগৰ এক প্ৰতিচ্ছবি আৰু জীৱনৰ বিভিন্ন খলাবমা মুহূৰ্তত সংগীতে আমাক সদায় সংগ দি আহে আৰু যিসকল শিল্পীয়ে সেই সংগীতৰ সৃষ্টি কৰে তেওঁলোক আমাৰ বাবে হৈ পৰে অতিকৈ আপোন আজি আমাৰ এই অন্তৰংগ আলাপ অনুষ্ঠানত আমাৰ মাজত তেনে এজন শিল্পী আহি উপস্থিত হৈছে যাৰ সংগীতে অসম তথা ভাৰতৰ বিভিন্ন জনৰ হৃদয় চুই গৈছে তেখেত হৈছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ জুবিন গাৰ্গ আৰু যাক আমি মৰমতে জুবিনদা বুলি মাতো মই ৰাইজক এজাৰি হাত চাপৰিৰে জুবিনদাক IIT গুৱাহাটীলৈ আদৰিবলৈ অনুৰোধ জনালো আজি এই মঞ্চত উপস্থিত যিসকল আমাৰ প্ৰজন্মৰ আমাৰ সহপাঠী ইয়াত উপস্থিত আছে মই নিশ্চিত যে আমি জন্ম লগ্নৰে পৰা শৈশৱ কৈশোৰ যৌৱন এই প্ৰতিটো স্তৰত আমাৰ হাঁহি কান্দোন সুখ দুখ সকলোতে যদি অসমীয়া গীতৰ কথা মনত পেলাওঁ আমাৰ প্ৰথমে কাৰ নাম মনলৈ আহে বাৰু নিশ্চয় গতিকে তেওঁৰ চিনাকি দিয়াৰ আৰু আমাৰ প্ৰয়োজন নাই বুলি মই ভাবো তথাপিতো To many of us Zubinda doesn't need any new introduction for many friends of us of IIT Guwahati who doesn't know Zubin Garg I would like to give a very brief introduction okay. Assam has always been blessed with many cultural maestros and our beloved Zubinda is one of them he's a true legend and in many sense is an emotion that Assamese people for Assamese people an extraordinary musical journey that started in the year of 1992 with a super hit album Anamika has given us many classics that will remain in the hearts of Assamese people forever through songs like Maya, Mayabini, Rumal, Jantra and many more Zubinda has gained love from audiences across generations apart from his musical creations Zubinda is an actor, director, producer who has given us many memorable movies like Dinobandhu, Monjai, Mission China, Kanchenjunga, etc. Apart from his cultural endeavors, Zubinda is a prominent social activist of Assam who also runs the foundation Kolaguru Artist Foundation. He has been constantly supporting the flood-affected people of Assam and also given many stages to upcoming talents to nurture them, to give them the stage that they need to grow in their own fields. And most importantly, Zubinda is loved among common people for his free-flowing and straightforward nature of talking. So it is a great pleasure for all of us to have him among us, to know more about him in his own words. So without any further delay, we'll go into the Antaranga Ala program with Zubin Garg. জুবিনদা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি আমাৰ মাজলৈ অহাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক IIT গুৱাহাটীৰ মঞ্চলৈ আমি স্বাগতম জনাইছোঁ আজি আমি জুবিনদাক ওচৰতে পাই এই বহাগৰ দুৱাৰদলি উদযাপন সমিতিৰ তৰফৰ পৰা এটি সৰু উপহাৰ আৰু এটি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে মই বহাগৰ দুৱাৰদলি 2024ৰ আহ্বায়ক শ্ৰী ইমৰান হুছেইন আৰু সহ আহ্বায়ক শ্ৰী মনীষ গোস্বামীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ
আৰু নয়ন দাক সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে অনুৰোধ কৰিছোঁ সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত জুবিন গাৰ্গ শ্ৰদ্ধা ভাজনেখু স্বদেশ স্বজাতিৰ উজলি উঠা সংস্কৃতিৰ সেউজ বুলিয়া বাৰেৰহণীয়া কৃষ্টিৰ জগতখনত অসমীয়া জাতিৰ এজন সুদক্ষ সংগীতজ্ঞ অভিনেতা চলচ্চিত্ৰ পৰিচালক তথা সমাজকৰ্মী হিচাপে আপুনি অসমৰ লগতে সমগ্ৰ বিশ্বতে যি বিৰল কৃতিত্ব অৰ্জন কৰিছে সেয়া অদ্বিতীয় অতুলনীয় নানা ভাষা নানা জাতিৰ পৰিধি ভাঙি আপোনাৰ কালজয়ী সৃষ্টিৰ বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ মাজত বহুল জনপ্ৰিয়তাই আপোনাক উত্তৰণৰ দিশে আগবঢ়াইছে সময়ৰ লগে লগে উঠি অহা যুৱ সমাজৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ মহান সৃষ্টিৰাজিৰ ধাৰাবাহিকভাৱে আমাক যিবোৰ উপহাৰ দি আহিছে তাৰ বাবে আমি অসমীয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে আপুনি আদৰ্শ এই সুযোগতে আমি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী বহাগৰ দুৱাৰদলিত উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ অযুত শুভেচ্ছা আৰু অভিনন্দন কৃষ্টিৰ পথাৰত সৃষ্টিৰ চিৰযুগমীয়া ঢৌ তুলি সংস্কৃতিৰ সেন্দুৰী পথত আপুনি সুন্দৰৰ সাধক আপোনাৰ সোণহেৰীয়া ঐকান্তিক সুপ্ৰচেষ্টাই জীৱন কৰি তোলক সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত আপোনাৰ একনিষ্ঠ সাধনা কঠোৰ অধ্যাৱসায় হৈৰক অনুজসকলৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস সদৌ শেষত আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰণিপাত জনাইছোঁ উদযাপন সমিতি বহাগৰ দুৱাৰদলিত 2024 IIT গুৱাহাটী দিনাংক 6/4/2024 2007 চনত কেইজনমান উদ্যমী অসমীয়া ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আৰু কেইজনমান অসম ভালপোৱা এই প্ৰতিষ্ঠানৰ শিক্ষাগুৰু তথা বিষয়ববীয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছিল এই বহাগৰ দুৱাৰদলি অনুষ্ঠানটি আজি এই বহাগৰ দুৱাৰদলিয়ে 16টা বছৰ অতিক্ৰম কৰিলে মই বিচাৰোঁ আমি হাত চাপৰিৰে এই কথাষাৰক সম্ভাষণ জনাব লাগে ধন্যবাদ আৰু এই বহাগৰ দুৱাৰদলিৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে এখন আলোচনী প্ৰকাশ কৰি উলিয়াওঁ আৰু সেই আলোচনীখনৰ নাম হৈছে চানেকি প্ৰতি বছৰৰ ধাৰা অব্যাহত ৰাখি এই বছৰো আমি বহাগৰ দুৱাৰদলিত 2024ৰ লগত সংগতি ৰাখি চানেকি 2024 প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আজি আমি অতিশয় সুখী যে আমি জুবিন দাক আমাৰ মঞ্চত পাইছোঁ গতিকে আমি জুবিন দাৰ জৰিয়তে চানেকি 2024 উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে মই চানেকিৰ লগত জড়িত প্ৰতিজন আলোচনী সম্পাদনা সমিতিৰ সদস্য তথা মুখ্য সম্পাদক শ্ৰী পাৰ্থপ্ৰতিম নাথ আৰু শ্ৰী জ্যোতিষ্মান বৰাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি অপেক্ষা নকৰা আপোনালোকক এতিয়া আমি অন্তৰংগ আলাপৰ মাজলৈ আমি অনুষ্ঠান আৰম্ভ কৰোঁ অন্তৰংগ আলাপ আচলতে অন্তৰংগ আলাপটো মোৰ সবে মই য'ত মোৰ এতিয়া আজিকালি মোৰ নতুন ষ্টুডিঅ' কৰিছোঁ তাত কৰে মই সাধাৰণতে ক'তো নাযাওঁ বাট বিকজ দিছ ইজ IIT এণ্ড খেমিয়া আৰু ইমান ট্ৰেফিক জাম ইয়াত আহিবলৈ বৰ দিগদাৰ মানে সেইখন মানে স্পীড বোৰ্ড এখন ল'ম বুলি ভাবিছোঁ তেতিয়া সোনকালে পামহি নে কিবা অভাৰব্ৰিজ বনাইছে বুলি কৈছে নাজানো আৰু ৰোপৱেটো আহিলে দিগদাৰ হৈ যাব নহয় ৰোপৱে মানে আৰম্ভ হওঁতে বন্ধ হৈ গৈছিলে চ' ৰিস্ক ল'ব নোৱাৰি
ক'ত মাজত ছিগি যাব পাৰে বন্ধ হৈ যাব পাৰে আহিয়ে নাপাম মই লাষ্টত গালি মই খামতো সেইকাৰণে গাড়ী লৈ আহিলোঁ বাৰু একো নাই so but I loved it that I met you here and you're here and you're doing such a good job here and this is a nice auditorium I was watching it it's a nice auditorium it's nice খালি মই আহি পেলাই অকল সাউন্ডটো চাই আছো সাউন্ডত ক'ত গণ্ডগোল আছে because I'm a man from sound and cinema but I think it's fine কিবা প্ৰবলেম থাকিলে মই আকৌ এবাৰ আহিম পিছত মই চাই দিম মই একো নাই thank you I love you কি কৰিবা আপুনি যি ক'ব ইচ্ছা কৰে আজি আপোনাৰ বাবে মঞ্চখন কথা পাতিব মন আছে সেইটো আমি now you are dead today I already killed you আমিতো প্ৰথম জানিব বিচাৰো আপোনাৰ এতিয়া চলি থকা প্ৰজেক্টবিলাকৰ বিষয়ে প্ৰথম কাৰণ বিহু আহি আছে আপুনি বিজি হৈ যাব অহা সপ্তাহমানৰ বিহুটো একো নাই বাৰু বিহু ইজ জাষ্ট shows it's nothing সেইটো মোৰ আজিকালি কৰিবলৈ মন নাযায় ইমান কাৰণ ইমান বছৰ কৰি আছো so মই বেলেগ কামত বেছি ভাল পাওঁ আৰু এটা শিকাৰ আহিব সিনেমা it's a big film you should watch it this is the first film shot in London like 70% of the thing first film শিকাৰ আৰু মই প্ৰত্যেকখন সিনেমাত মই I want to depict myself in a different role not as usual সবে যেটো দেখুৱাই যে একে ধৰণৰ মোৰ যদি একদম তুমি মোৰ মাথৰ পৰা এতিয়ালৈকে চাই মই প্ৰত্যেকখন সিনেমাত বেলেগ বেলেগ ৰোল কৰি আছো I'm doing a different role in every film so Shikar will be different then Roro Binale I'm planning one new film from my production my story my concept everything in my mind and there I'm playing a blind singer so in each and every film I'm playing different so Shikar will be different Roro Binal will be different then we have a film called Kalakar বুলি এখন cinema য'ত মই I'm playing 8 characters there 8 characters and one of the characters is a girl so it will be very romantic right so I'm planning something very different like and I have Zulu it's about it'll be in English মই কিমানে Zulu পঢ়িছে নাজানো but you should read it this is one of the fantastic novels in Assam by Ranju Hazarika and I think it's one of the highest selling not one of the highest selling novel in Assam till date it's called Zulu it's in English also you can read it in English and Assamese but Assamese I prefer most Ranju Hazarika hekhon plan ase so a lot of plans are there I'm doing songs are going on recordings are going on moi yapar jam ako then I'll record 3-4 songs tonight kali rati mo korisu 3 ta 4 ta gan so because before Bihu I want to wrap it up all the songs jaja recording ase I want to finish it then I go to Bihu shows and come back and then I'll have to do the background for Shikar and we are making a film on Munin Burwa the first biopic in Assam it's called Bhaimon I'm the co-producer there I'm not acting there because in a biopic you cannot act one guy called Partho Hazarika he's from NSDN he's an NSDN from National School of Drama he's playing Zubin Garg there so give a big hand for him I don't know how he plays because that was a critical character like to play Zubin Garg is very critical I cannot play it so he's playing I think he'll do it he's a nice guy and these are the things I'm doing this year then again next year I'll think more
I'm a thinking man. 8 character থকা মুভিখন বাই চান্স স্পাই টাইপ মুভি নেকি 8 character যে আপুনি কৰি আছে বুলি ক'লে এখন মুভিত সেইখন এটা স্ক্ৰিপ্টিং চলি আছে that scripting is going on but there are 8 characters it's like I won't reveal it now but you should see me special the girl you know we'll be waiting for that yeah surely আহিব সব আহিব এটা ঢেৰ গাম এবাৰ বিহু আহি আছে নহয় বহুত বাৰ গাম এতিয়া জুবিন দা বাকীটো বাৰু বাদ দিছোঁ আমি PhD কৰি আছোঁ ইয়াত আমি 2-3 বছৰ কাম কৰাৰ পিছত আমাৰ জোচটো নাইকিয়া হৈ যায় ইয়াত বহুত তেনেকুৱা মানুহে বেছি আছে তাৰমানে কিন্তু আপুনি মানে ইমান যে কাম কৰাৰ জোচ যিটো ডেডিকেশ্যন এইটো মানে ক'ৰ পৰা আহে ভাগৰ নালাগেনে আপোনাৰ ভাগৰটো মানে কি যেতিয়া চাইকেলখন লৈ ওলাই আহিলোঁ যোৰহাটৰ পৰা তেতিয়া ভাগৰটো বাদ দিলোঁ আৰু বাদ দিলে So you say I want a Range Rover. It's a very costly car. So my journey is from a cycle to Range Rover. So that's an example. It's nothing. And I'll buy Rolls Royce in 5 years. জুবিনদা ভাগৰ নালাগে তো ভাগৰ লাগে it's nothing. It's like প্ৰথম আৰম্ভ কৰিছিলোঁ 2টা চকাত তাৰপিছত 4টা চকা তাৰপিছত মোৰ লগৰ এজনে ফ্লাইট কিনিছে এতিয়া মোৰ কাঞ্চনজঙ্ঘাৰ মোৰ কো প্ৰডিউচাৰ শ্যামন্ত গৌতম প্ৰথম চাগে অসমৰ সি ফ্লাইট কিনিছে and it's a chartered flight so we should be proud about it যোৰহাটৰ এজন ল'ৰা সি আমেৰিকাত আছিলে গুচি আহিলে বেংগলোৰত আছে যোৰহাটৰ আছে গুৱাহাটীত আছে মোৰ লগত কাম কৰি আছে চিনেমা কৰি আছে ভাইমনখন সিয়ে অলমষ্ট সিয়ে প্ৰডিউচ কৰিছে so he bought a flight so that's the example like nothing is impossible or impossible is nothing দুটাই চলে সঁচা কথা ক'বলৈ গ'লে আজি অলপ নাৰ্ভাছ ফিল কৰিছোঁ কাৰণ যিজন মানুহক মানে একদম সৰুৰ পৰা পানী অলপ খাই লোৱা আমাৰ কাৰণে বেছি প্ৰয়োজনীয় আজি দাদা আজি আমাৰ কাৰণে বেছি প্ৰয়োজনীয় আৰু ৰাতিপুৱাৰ পৰা আচলতে আমি মানে ইমান আমি ওলাই যাবলৈ ভয় হ'ব এতিয়া আমাৰ মানে ডিঙিত এখন তৰোৱাল ভাষাৰ নিচিনা হৈছে যে জুবিনদা আহিলে যদি অলপমান শুনিব মই খালি ইমান পঢ়া শুনা ল'ৰা নহয় দেই মই মানে মোৰ লগৰ আছে উৎপল বৰা আছে হি ৱাজ আ ডিন হিয়াৰ চ' তেওঁলোকে বহুত পঢ়া শুনা কৰিছিলে মই তেতিয়া হাঁহোঁ তাৰমানে তহঁতি ইমান পঢ়া শুনা কিয় কৰিছ তহঁতি ৱাই ইট ডাজন্ট কাউণ্ট ইন লাইফ মই একদম উল্টা কথা কওঁ কিন্তু চ' বি প্ৰিপেয়াৰ্ড ফৰ দেট হোৱাট আই এম ছেইং মই খালি বাহিৰৰ কিতাপ বেছি পঢ়িছিলোঁ তাৰমানে যিকেইখন কিতাপ কলেজত দিয়ে মই নপঢ়োঁ কাৰণ সেইখন এদিন পঢ়িলে শেষেই হৈ যায় আকৌ পঢ়ি থাকিবলৈ কি আছে তাত মই BSc আছিলোঁ ফ্ৰম Beaver College chemistry major yes I was physics chemistry and maths ফিজিক্সটো মই ভাল পাইছিলোঁ কিন্তু মোক মেজৰ নিদিলে কাৰণ মোৰ মাৰ্কছ কম আছিলে হাই ছেকেণ্ডেৰী মই হাই ছেকেণ্ডেৰী ফেইলো কৰিছোঁ এবাৰ দেই আই এম ভেৰি ষ্ট্ৰেইট আৰু ফেইল কৰিছিলোঁ এটা কাৰণে কাৰণ মই কেমিষ্ট্ৰিৰ হেৰি কৰা নাছিলোঁ এইবিলাক কি আছিলে এইটো প্ৰেক্টিকেলছ কাৰণ মই সময় নাপাওঁ মই মিউজিক কৰোঁ ঘূৰি ফুৰোঁ নাটক চিনেমা চাওঁ সেইবোৰ কৰি থাকোঁতে মই ক্লাছ নকৰোঁ ছাৰে ক'লে তোক মই কিয় মই পাছ কৰাম মোৰ এতিয়া মনত আছে কি পেগু ছাৰ নে কি আছিলে আমাৰ কৈছে আপুনি মোক কিয় ফেইল কৰালে মোৰ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ আছিলে বাট ঠিক আছে মোক প্ৰেক্টিকেল ফেইল কৰাই দিলে তাৰপিছত আৰু মই বোলো মই নপঢ়োঁ যা পিছৰবাৰ পৰীক্ষা দিলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত BSc ইয়াত ল'লোঁ এতিয়া কথা হ'ল বিবৰা কলেজ লাইক কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট ইজ চ' ষ্ট্ৰং তাহাঁতি ছানডেও ক্লাছ কৰে মই বোলো মই বাকীকেইদিন ক্লাছ কৰিবলৈ মোৰ দিগদাৰ সময় নাপাওঁ যে আপোনালোকে মোক ছানডে কিয় মাতে
মই লাষ্টত আৰু ডিগ্ৰী ছেকেণ্ড ইয়েৰ ফিজিক্সৰ পৰীক্ষা দি আছোঁ পেপাৰখন ফাইল থৈ পেলাই ওলাই গুচি আহিলোঁ মই বোলে এই ডিগ্ৰীটো মোক নালাগে এইটো বেলেগ এজন ল'ৰাৰ যোগ্য তেওঁ পাব মোক কোনো দৰকাৰ নাই প্ৰিন্সিপালে মোক সুধিলে প্ৰিন্সিপাল দেখি গ'ল কথাটো মোক সুধিছিলে যে তই কি কৰিম বুলি ভাবিছ কৈছোঁ মই মিউজিক কৰিম চিনেমা কৰিম গান গাম কৈছে পাৰিবি য়েছ আই উইল ডু ইট সেই বছৰে মই আই had the gold medal in কি এইটো youth festival in Guwahati University মোক জোৰ জবৰদস্তি গান গাইছে দেই মই তেতিয়া বাহিৰত গান নাগাওঁ আমাৰ এজন ছাৰ আছিলে জগদীশ গোস্বামী ছাৰ হি ইজ নট এ ছাৰ হি ইজ লাইক আৱাৰ ফ্ৰেণ্ড ষ্টিল আৱাৰ ফ্ৰেণ্ড চ' জগদীশ গোস্বামী ছাৰে মোক ক'লে যে আমাৰ ৱেষ্টাৰ্ণত কোনো নাই চ' ইউ শ্বুড গ' এণ্ড ইউ শ্বুড ছিং we need a medal because Cotton is going first. So okay sir, I'll do it. Moi ganta galu I had the gold medal. I came back and I was a hero in one night in Beeborough College. And next year it was a golden jubilee for Beeborough College and I was sitting with the principal. I was the chief guest there. So that's like my journey from a cycle. So I always believe in cycles, wheels basically. আপোনাৰ এই সাইকেলৰ যাত্ৰা তাৰপিছত চাৰিচকীয়াৰ যাত্ৰা এবাৰ এৰোপ্লেন পালে মাজতে মই আৰু এখন চাইকেল কিনিছিলো হয় আহিব আমাৰ কেম্পাছত চাইকেল আৰু এখন চাইকেল কিনলো এখন একদম পাতল অলপ দামটো বেছি এনেকৈ হাতেৰে দাঙি দিব পাৰি মোৰ এখন কি চাইকেল কিনি আনিলোঁ তাৰপিছত দেখিলোঁ মোৰ ঘৰত যিটো ল'ৰা থাকে অৰুণ এতিয়া সি গৰিমাৰ লগত হি ইজ দ্য চিফ এছিষ্ট দেয়াৰ ফৰ কষ্টিউমছ এণ্ড অল চ' সি বজাৰ কৰিবলৈ যায় সেইখন লৈ সি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে আপুনি চলাব নাপালে মানে না মই দুদিনমান চলালোঁ তাৰপিছত মানে মই যেতিয়া চলাওঁ মই ৰাতি ওলাওঁ বাৰু বোলো চাইকেলিংটো ভাল ইটছ এ গুড এক্সাৰচাইজ যেতিয়া চলাব যাওঁ পিছফালে তেওঁলোক থাকে গাড়ী লৈ কোনোবাটো যাবই আৰু তাৰপিছত অকল চেল্ফি হয় তাৰমানে চাইকেলিং নহয় সেইকাৰণে মই চলোৱা বাদ দিলোঁ মই বোলো এইটো বস্তু মোৰ দ্বাৰা এতিয়া নহ'ব তেতিয়া হৈছিলে এতিয়া নহ'ব গতিকে চাইকেলখন বাদ দিলোঁ তাহাঁতি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে চ' উপায় নাই আৰু চ' that's a sadness in my life. Cycle চলাব নোৱাৰে এতিয়া আৰু এটো জুবিন গাৰ্গ হোৱাৰ ডিসএডভান্টেজ হৈছে নেকি বাৰু of course yeah এটো সেইটো এটা ডাঙৰ প্ৰবলেম মই কেতিয়াবা ভাবো তাৰমানে কি why I became জুবিন গাৰ্গ মইতো এইটো ভাবি পেলাই মই মিউজিক কৰা নাছিলোঁ বা গান গোৱা নাছিলোঁ বা চিনেমা কৰা নাছিলোঁ বাট এতিয়া টয়লেটত গ'লেও চেল্ফি you know that I can go anywhere. The problem is that I can মই খালি ঘূৰি ফুৰো একো নাই কাৰণ ৰাতি ওলাওঁ ৰাতি মানুহ কম থাকে so but it's a disadvantage yeah of course দাদা গান এটা গাব নেকি গান গাম জানো আজি গাজিটো গান গাবলৈ হোৱা নাই দাদা কেইদিনমান আগতে আমাৰ ইয়াতে আলচিৰিঙাত আৰণ মালিক আহিছিলে তেওঁ মায়াবিনীটো গাইছিলে তো তেতিয়া সবেই গম পায় যে মায়াবিনীটো গানটো আছে আৰু কোনে গাইছে কিন্তু আজি যদি আমি আইআইটি গুৱাহাটী শুনাব পাৰোঁ আচল মানুহজনৰ পৰা মায়াবিনীটো বহুত শুনিলে মই এটা নতুন মোৰ আনৰিলিজড গান এটা অকণমান গাম ইটছ নট ৰিলিজ এইটো চিলা এলবামৰ গান খালি মই সময় পোৱা নাই কাৰণে মই বিকজ আই কুডন্ট ডু দ্য ভিডিঅ' ইয়েট ভিডিঅ'টো কৰাৰ পিছত আজিকালি গান কৰিলে ভিডিঅ' কৰিব লাগে চ' খৰচা বেছি সেইটো কাৰণে ৰৈ আছোঁ চিনেমাত লাগি আছোঁ এইটো আচলতে মই হস্পিটেলত থকা সময়ত কৰা গান আই মেমৰাইজড ইট মই বহুত বস্তু পাহৰি গৈছিলোঁ যেতিয়া হস্পিটেলত আছিলোঁ 3 মাহ কিন্তু তাৰ মাজত মই গান কৰিবলৈ পাহৰা নাছিলোঁ কিন্তু তাৰ মাজত মই 5টা গান কৰিছোঁ তাৰ ভিতৰত এটা গান ইটছ এ নাইচ লাভ ছং
অকণমান ৰিভাৰ পাম নেকি? Who's there? খালি কোনো ইনষ্ট্ৰুমেণ্ট নাই, একো নাই। গিটাৰ আছে? গিটাৰ লাগিলে আকৌ মাইক লাগিব। কথা পাতি ভাল লাগিছে, বাট ইটছ লাইক মই খালি বহুত কম কথা পাতোঁ, কম কথা কওঁ, কাৰণ মই কথা ক'লে বিপদ হয়, জেং হয়। সেইকাৰণে কথা কম কওঁ, আৰু শুই উঠাৰ পিছত মইতো 3 ঘণ্টামান কথাই নাপাতোঁ। মই এনেই বহি থাকোঁ, কোনোবা আহিছে, হেল্ল' য়েছ, অঁ তোমাৰ কি? বেছিভাগ বেমাৰী আহে মোৰ ওচৰত, এইটো বহুতে নাজানে। তোমাৰ কি? ব্লাড কেঞ্চাৰ, অঁ। তোমাৰ কি? ব্ৰেইন টিউমাৰ, অঁ। তোমাৰ কি? আমুক মাস্কুলাৰ কিবা ডিজিজ। চ' দে কাম ফৰ হেল্প, আই হেল্প দেম, মই যিমান পাৰোঁ, আই ট্ৰাই টু হেল্প, ইটছ নাথিং। So, but I love them, and I'll try to help them always. And you also help them always. That's the thing. I want it from you, all the IITians. Thank you very much. এইটো গান আচলতে মই ভিডিঅ'টো এটাৰ কাৰণে কৰা নাই, not for time or something else. Hello, check. কথাটো হ'লে গানটো মানে মই কি কাৰণে মই নাজানো। I was in hospital and I wrote it, and something came into my mind about Dipali Borthakur আৰু নীলপৱন বৰুৱাৰ যিটো love story. It's a very different kind of love story. When এইটো বহুতে নাজানে যে দীপালী বৰঠাকুৰে যেতিয়া গান গাব নোৱাৰা হৈ গ'ল, she can sing, তেতিয়া এদিন মই সেই পুৰণা মানুহবোৰ লগ পাইছোঁ কাৰণে মই গম পাওঁ কথাবিলাক। এদিন আৰ্টিষ্ট গিল্ডত মানে চব বহি আছিলে, ইভেন হিৰেণ ভট্ট ৱাজ দেয়াৰ, আই ৱাজ, এণ্ড দীপালী বাইদেউ তেতিয়া বেমাৰ হ'ল, তেওঁ গান গাব নোৱাৰা হ'ল। তেতিয়া চবেই কথা পাতি আছিলে, ডাঙৰ ডাঙৰ আৰ্টিষ্ট, বেলু মিশ্ৰ, চম্পক বৰবৰা, চবেই কথা পাতি থাকোঁতে ওলালে মানে দীপালী বাইদেউৰ কথা। তেতিয়া হঠাৎ কোনোবাই কৈ দিলে যে দীপালীজনী যে কি হ'ব, তাই গানো গাব নোৱাৰা হ'ল, বিয়াও নহ'ল। Then নীলপৱন দা ৱাজ দেয়াৰ, নীলপৱন বৰুৱা আমাৰ আৰ্টিষ্ট। নীলপৱন দাই ক'লে, তেতিয়া দীপালী বাইদেউ বেড ৰিডেন, শ্বি ৱাজ বেড ৰিডেন। নীলপৱন দাই ক'লে মই বিয়া কৰিম। মই গোটেই জীৱন চাম তাইক, and he married her, আৰু গোটেই জীৱন তেনেকৈ থাকিলে। গোটেই জীৱন দীপালী বাইদেউ ৱাজ বেড ৰিডেন, আৰু নীলপৱন দাই গোটেই জীৱন চালে তেওঁক। এতিয়া দুইজনে নাই আমাৰ মাজত। So I dedicate this song to these lovebirds, Dipali Baidu and Nilpawan Burwa. Thank you. তোমার নীলিম
কথার দরে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে উতি ভাগি যায় মৌখুর তোমার নীলিম কথার দরে উতি ভাগি যায় মৌখুর তোমার নীলিম কথার দরে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে That's it. At least the guitar is in tune. Okay, you're shouting for my avenue, right? এই গানটো অলপ বেলেগ ধৰণৰ গান এইটো I wrote it for Munin Bora for the film called Dog and I composed it, I wrote it at night. It was like 2 o'clock and I was drunk. I was fully drunk and I wrote it, and I know many students in all over Assam, like they'll just keep drinking and singing and listening to these songs. I'm not provoking drinking, right? And provoking music. That's the best part of music. মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা Sing it. মোৰ দেহত প্ৰতি পুৱা That's the best part. Keep fighting. এন্ধাৰো সঁচা মোৰ নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবীৰে
রাতের বুকুত দেখা পারো তোমার ছবিত ধরা দিলা গোপনে আহি হিয়ার কোণত দুচকুৰে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ এতিয়া ছোৱালীখিনিয়ে মাত দিছে Actually, in that film, Tapan Das, Tapan Ramur is not a Tapan was a character to be He was a big man. He was quick. Actually, he was a long size and the last part. The last part, he tries to kill his brother for love. So that's why the lyrics came like this. So that's the Maya baby. রাতের বুকু দেখা পারো তোমার ছবি ধরা দিয়া গোপনে আহি হিয়ার কোণত Thank you. আৰু মোক খালি আগতে খবৰ দিব লাগিব কাৰণ ইমানবোৰ মানুহ আহিব বহুত চেয়াৰ কৰিব লাগিব So, welcome to my studio, my new studio. It's in Junali, the loveliest studio in Northeast. Not Northeast, but Bengal. If you want to record something there, you're welcome. I'm there. Shekhar is there, my sound engineer. And it's a well-equipped studio, one of the best. And I have the best microphone. I'm proud to say that. It's called Manly Gold. It's made of gold. It's called Manly Gold and it's handcrafted from California. It's called Manly Gold. You can search it in Google. What is Manly Gold? You get side of us on. But I students all of it. Is a man who is long by saying, Google who risk is a person. The song is a Google correct. Google money. Yeah, it's a mathematical word. It's from the Greek and Roman
খুব কম মানুহে জানে কিন্তু গুগল শব্দ এটা আছে GOOGOL তাৰ অৰ্থ মানে এটাৰ পিছত এশটা শূন্য হ'লেতো গুগল বুলি কয় not এশটা it's 1 lakh zeros মই পঢ়াওঁতে এশটা আছিল no 1 lakh zeros that is one Google তাৰ এই স্পেলিংটো ভুল হৈছিল তেতিয়া ইয়াতে ৰেজিষ্টাৰ কৰিছিল সেইটো কাৰণে স্পেলিংটো GOGL যোনটো গুগল বুলি কোৱা হয় that's good thank you Not really yet. IIT is not for Bihu. তোমালোকে আজিলৈ কোনো বিহু চিনিয়ৰ মানিছা নে ইয়াত মই ঘৰতে আৰমান মালিকক মতা কাৰোবাক মতা তুমি অসমৰ কাৰণে কেনেকুৱা সম্পদ তুমি নাজানা তুমি নহ'লে ইমান উৎপন্ন কৰি ৰাখিছে যে কেতিয়াবা কেতিয়াবা কৰা মানে ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি আমাৰ নিচিনা মানুহলৈকে আমি তোমাক চাবলৈ ঢুপলিয়াই দিছোঁ তোমাক এটা কথা কওঁ মোৰ সেইটো অনুৰোধ বুলি ধৰা আজি ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল ভূপেন হাজৰিকাৰ স্মৃতিত কোনো অসমীয়াই একোৱে কৰা নাই এতিয়ালৈকে বছৰ তেওঁৰ মৃত্যু তেওঁৰ জন্মতিথিত ক'ত গানৰ প্ৰগ্ৰেম হয় তোমাক সেইকাৰণে অনুৰোধ কৰিছোঁ তোমাৰ যিটো স্মৃতি ৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে তুমি তোমাৰ জীৱিত কালতে কৰি যাবা পিছত কোনেও একো নকৰে এটা জীৱনৰ নামত এটা স্মৃতিৰ এটা ঠাই যিটো 100 বছৰৰ পিছতো মানুহে চাবহি সেই তাৰ দায়িত্ব তুমি নিজে ল'ব লাগিব পিছত অসমীয়া মানুহে কেতিয়াও নকৰে সেইটো আচলতে ক'ব দিগদাৰ কাৰণ নিজে নিজৰ দায়িত্ব নহয় কথাটো আচলতে বেলেগে ল'ব লাগে গৈ আছে বাৰু বহুত ল'ৰা ছোৱালী এতিয়া এনেকুৱা কিছুমান ঠাই আছে আমি বহুত বেলেগ নালাগে আমি ৱেষ্ট বেংগলতে দেখোঁ বিদেশৰ কথাটো নকওঁ 16শ শতিকাৰ যিখিনি মিউজিচিয়ান আছে তেওঁলোকৰ যিবোৰ ঠাই এতিয়াও টুৰিষ্ট তালৈ যায় সেইবোৰ চাবৰ কাৰণে তেওঁলোকৰ যিবোৰ মিউজিচিয়ান আছিলে আমাৰ ল'ৰা ছোৱালীবোৰ গৈ সেইবোৰ জেগা চাই তাৰ পৰা আমাক কয় যে ভূপেন হাজৰিকাৰে এনেকুৱা কিবা কৰিব নোৱাৰি নেকি য'ত গ'লে আমি ভূপেন হাজৰিকাৰ ভাইবত আমি ফিল কৰিব পাৰোঁ কিন্তু কোনেও নকৰে আমি কথা ক'ব পাৰোঁ আমাৰ কৰাৰ আমাৰ কোনো পাৱাৰো নাই ক্ষমতাও নাই কিন্তু তোমাক অনুৰোধ কৰিছোঁ তোমাৰ সেইখিনি কাম যাতে তুমি আৰম্ভ অন্তত কৰি থৈ যোৱা তোমাৰ ফেনখিনিয়ে সেইখিনি পিছত সম্পূৰ্ণ কৰিব Thank you very much. I'll try my best and try to help people basically. আৰু মই মানে নিজৰ কথা ইমান বেছি চিন্তা নকৰোঁ নিজক ইমান নাচাওঁ প্ৰব্লেম চ' আমি লাগে বহাই দিয়ে ঘূৰি ফুৰি ভাল পাওঁ মানুহৰ লগত কাম কৰি ভাল পাওঁ Let us see. মোৰ ফেন ক্লাব আছে ফেন ক্লাবৰ গোটেই 55 fan clubs there. They're working hard. ভাল ভাল কাম কৰিব কাৰণে মই সদায় কওঁ যে ভাল ভাল কাম কৰিব লাগে মানুহৰ কাৰণে হেল্প কৰিব লাগিব কাৰোবাক ব্লাড দিয়া কাৰোবাক কিডনি দিয়া কাৰোবাক লিভাৰ দিয়া they're working and so I would like to thank my friend club also from IIT here আৰু তাইক মানে ক'ব বিচাৰিছিলে এইবাৰতো Zubin, I'm from Canada, Mohu. I just met you. I'm coming to Canada to see you. First of June. On 1st of June, there. You're very welcome. In Toronto, yeah. Yeah, absolutely. I have a request for you, if it's okay, please. Can you please sing the song Yali from Yali? Yali is not like this song that I can sing like that. It's like, Okay. Actually, I hate Bollywood. I love my songs, my flavor, my art. That's it. Bollywood, that's I left Bollywood when I was in the peak. I left. Nobody leaves Bollywood like that. I said, if you want to work with me, Bollywood should come here in my place. The king should never leave his kingdom.
You like that? Okay. You not. Next question. Just end it because I'm recording now. কাৰোবাৰ বিশেষ কোৱেশ্চন And you know the traffic. কাৰ হাতৰ আৰু কাৰোবাৰ You can ask me anything. I'm free for all. কাৰো নাই নেকি জুবিন দালৈ একো প্ৰশ্ন Yes, right here. Hello, sir. I don't have any question as such, but I've always felt a sense of gratitude towards you for doing so much for Assam and the Assamese people. So since I've met you this way, at least today, I consider myself lucky, and I really thank you from the core of my heart for doing so much for Assam. Thank you so much. Thank you. Where are you from? Sorry, Where are you from? I'm from Tejpur, Assam. Tezpur. Thank you. Your favorite place? We from Tezpur. We Tezpur. Alright. That's why I did my film Kanchanjunga in Tezpur. জুবিন Kanchanjunga কৰোঁতে মই তেজপুৰ চব দেখুৱাই দিলোঁ অকল মানে পাগল খানাটো দেখাবলৈ কাৰণ মই সেইটো দেখাবলৈ হ'লে মই নিজে এডমিট হ'ব লাগিব কেনেকুৱা কি ভাল লাগে আপোনাৰ মানে Tezpur is one of the most, it's like a cultural capital. Jorhat and Tezpur. There are two towns we have. They're called the cultural capitals. All the big people that came from those places, from Jorhat and Tezpur. Even Dibrugarh is culture, but Jorhat and Tezpur is my favorite, always, till my death. জুবিন মই আপোনাৰ স্বাস্থ্যৰ কথাহে জানিব বিচাৰোঁ আপোনাৰ হেল্থ এতিয়া কেনেকুৱা মই ডেইলি 100টা পুশ-আপ মাৰিব পাৰোঁ সেইটোৱে সুধিব বিচাৰোঁ সদায় যাতে আপুনি আধা ঘণ্টা কিক বক্সিং কৰিব পাৰোঁ আৰু 3টা-4টা ল'ৰাক 5 মিনিটত নাইকিয়া কৰি দিব পাৰোঁ এটা কথা ভেৰি হেপী শুনি ফালে খুব ভাল লাগিল আমি বিচাৰোঁ আমাৰ জুবিন সদায় এনেকুৱাই থাকক Thank you very much. I'm trying to look after. Though I am very indisciplined, because মোৰ দেউতাই কৈছিলে যে মোক ভুল নাগলে কৈছিলে দেউতাই যে you are a prisoner of indiscipline. Because my life is indisciplined. আজি মই ৰাতিপুৱা 4টা বজাত কেক কৰিছোঁ কাম 6টাত শুইছোঁ 2টাত উঠিছোঁ 4টা বজাত মই লাঞ্চ কৰিছোঁ I'm here এতিয়া আকৌ কাম কৰিম তাৰ মাজতো I try to maintain some things মই yoga expert আছিলোঁ এটা সময়ত I'm still খালি মই সময়টো মিলাব নোৱাৰোঁ সেইটো so time is the main factor মই পৃথিৱীত একটা বস্তু ভয় নকৰোঁ মই মোৰ কোনো fear নাই that's a problem খালি মই এটা বস্তু ভয় কৰোঁ that is time there is no God actually only time is God it can take you to anywhere from rags to riches to riches to rags. That's it. দুটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ দুটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ দুটা সৰু প্ৰশ্ন একেলগে দুটা প্ৰশ্ন হয় প্ৰথমটো হৈছে তুমি একেলগে দুটা কথা ক'ব পাৰা নাই পাৰিব নহয় নোৱাৰিব প্ৰথমটো হৈছে যে গায়ক জুবিন মই গাৰ্গ একেলগে 3টা শব্দ ক'ব পাৰোঁ হয় কি এইটো I love you okay go on গায়ক জুবিন গাৰ্গ বা আপোনাৰ যিমানখিনি আছে সকলোৱে জানে সকলোৱে ভাল পায় মই তাৰ মাজত এটা বিশেষ ভাল পাওঁ আপোনাৰ সেইটো হৈছে কবিতা
আগতে মায়া আৰু পাতে পাতে আপোনাৰ কবিতা পঢ়িছিলোঁ কবিতাৰ এই কবি জুবিন গাৰ্গজন ক'ৰবাত থাকি গৈছে নেকি বাৰু সেইটো প্ৰথম প্ৰশ্ন কবিতা মই দুখন কিতাপ কৰিলোঁ আৰু কবিতা মানে মই আচলতে কবি নহয় মই গীতিকাৰহে মই গান লিখোঁ চিটুৱেশ্যন লৈ লিখোঁ আৰু বহুতে ভাবে যে আগতে গানটো লিখোঁ ন মই পিছত লিখোঁ মই সদায় গান কম্প'জ কৰোঁ প্ৰথমতে মিউজিক কৰোঁ তাৰপিছত মই গান লিখোঁ চ' কবি বুলি নকওঁ মই ট্ৰাই কৰিছিলোঁ দুখন কিতাপ উলিয়ালোঁ আৰু কিছুমান কবিতা তাৰ ভালো বাৰু বেয়াও নহয় হীৰেণ ভট্টই নিজে মোক কৈ থৈ গৈছে যে এইকেইটা কবিতা মোৰ ভাল লাগিছে চ' মই সেইকাৰণে কবিতালৈ ইমান ইণ্টাৰেষ্ট নাই এতিয়া চিনেমালৈ বেছি চ' আগ্ৰহী আৰু যদি ভৱিষ্যতে লিখোঁ থেংক ইউ ফৰ লাভিং পইণ্টছ দ্বিতীয় প্ৰশ্নটো সুধিছোঁ সেইটো হৈছে বৰ্তমান সময়ত অসমীয়া ভাষা সংকটত থকা বুলি আপুনি ভাবে নেকি বা এইখিনি ক্ষেত্ৰত আপুনি কিবা কৰিম বুলি ভাবিছে নেকি ভাষা সংকটত কেতিয়াও নাযায় কাৰণ যদি ভাষাটো সংকটত গুচি যায় অসমীয়া জাতিয়ে নাইকিয়া হৈ যাব প্ৰথম কথা আৰু অসমীয়া ভাষালৈ আমি কিবা কিবি কাম কৰি আছোঁ লাগি আছোঁ আৰু মইতো এইটোও কৈছোঁ যে যেনেকৈ চাউথ ইণ্ডিয়াত যিটো হয় ইংলিছ মিডিয়াম স্কুলতো অসমীয়া ভাষাটো কম্পালচৰি কৰিব লাগে অফক'ৰ্ছ শিকিব লাগিব ইয়াত যদি ইয়াত পঢ়ে ইয়াৰ ভাষাত নাজানিলে নহ'ব যদি যি বহি থাকে তেনেকৈ নহ'ব আমি ইংলিছো ক'ব লাগিব ভালকৈ আই স্পীক 5 লেংগুৱেজেছ সেইটো মই ইমান পঢ়া শুনা কৰিবলৈ নহয় মই স্কুল কলেজত ইমান পঢ়া নাই বাট আই ষ্টাডিড ডিফাৰেণ্ট লেংগুৱেজেছ মোৰ ঘৰত লাইব্ৰেৰী আছে চ' মই সেইকাৰণে বেংগলী ভালকৈ ক'ব জানো মই অসমীয়া ভালকৈ জানো মই হিন্দী ভালকৈ ক'ব জানো মই ইংলিছ ভালকৈ ক'ব জানো চ' ইটছ লাইক ইটছ এন আৰ্ট অফ স্পিকিং লেংগুৱেজেছ ইউ শুড লাৰ্ণ আৰু সেইটো আমাৰ ইনষ্টিটিউশ্যন লগত হ'ব লাগে আই থিংক দেটছ মাই অপিনিয়ন ফ্ৰম বেকগ্ৰাউণ্ড অ'কে জুবিন দা মই একচুৱেলি একো প্ৰশ্ন নাই মোক সুধিবলৈ মই বহুত ডাঙৰ ফেন হয় আপোনাৰ মানে মই যোৰহাটৰ হয় প্ৰথম কথা মই কৈ দিছোঁ মই যোৰহাটৰ হয় আৰু আপোনাক এনেকৈ সন্মুখত লগ পাবলৈ মানে মই বহুত দিনৰ পৰা মই ট্ৰাই কৰি আছোঁ আজি প্ৰথম বহুত ওচৰৰ পৰা মই আপোনাক পাইছোঁ আৰু আপোনাৰ গান মোক মানে মই ঠিক আছে আৰু মই আপোনাৰ পিৰিতিৰ সুবা আৰু আন্ধাৰ হ'ব নোৱাৰোঁ মোৰ বহুত ভাল লাগে মই দিনটোত এবাৰ হ'লেও মই সেইকেইটা গান মই শুনিমেই আৰু মনৰ নিজানত মই বহুত বেছি ভাল পাওঁ মই 90s হয় আৰু মই সেইখিনি মানে মই ডেইলি এটা হ'লেও গান শুনো আজি বহুত ভাল লাগিছে আপোনাক আৰু আপুনি ইমানখিনি গানটো দিছে আৰু এতিয়া নতুন চিনেমা কৰিছে আৰু এতিয়া আপোনাৰ শিকাৰ আহি আছে আমি চাম আৰু থেংক ইউ জুবিন দা আজি আপোনাক সন্মুখত পাই থেংক ইউ নতুন গান আহি আছে চিনেমা মই ৰিলিজ কৰিব লাগে থেংক ইউ ভেৰি মাছ যোৰহাটৰ কোন ঘৰ নিমাতী ঘাটৰ ৰাস্তা চবেই যোৰহাটৰ ফুটনি মাৰি আছে যেতিয়া ময়ো মাৰিব লাগে মই যোৰহাট নোৱালী বঙালপুখুৰী আপোনাৰ একেবাৰে ঘৰৰ ওচৰৰ কিন্তু এটা কুৱেশ্যন সুধোঁ আপোনাৰ মানে মিউজিকৰ ওপৰত নহয় একচুৱেলি আপোনাৰ মানে ফিল্ম মেকিঙৰ ওপৰত হয় মই ভাবোঁ যে চিন্স আপুনি ৰিজনেল মুভি ইণ্ডাষ্ট্ৰিটোৰ ওপৰত বহুত কণ্ট্ৰিবিউশ্যন কৰিছে মই এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ মানে একচুৱেলি ফিল্ম ইণ্ডাষ্ট্ৰিটো মালায়ালম ফিল্ম ইণ্ডাষ্ট্ৰি টাইপেই হয় আমি কম বাজেটত বহুত ভাল কণ্টেণ্ট বনাওঁ ত' মই এইটো কথা সুধিব বিচাৰোঁ আমি নন লিনিয়াৰ ষ্টৰি টেলিং বা মানে ধৰক আপোনাৰ ছায়েন্স ফিকশ্যনেল টাইম ট্ৰেভেলৰ ওপৰত আমি কিবা এনেকুৱা মুভি বনাব পাৰোঁ নেকি যোনটো মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কাৰণে হ'ব পাৰে ছায়েন্স ফিকশ্যনৰ ওপৰত মই ৰিচেণ্টলি এজন ল'ৰা আহিছিলে মই কৈছোঁ হি ইজ প্লেনিং চামথিং এতিয়া ছায়েন্স ফিকশ্যনৰ ওপৰত চিন্তা কৰিলে কিন্তু বাজেট বহুত পাৰে মই কিমান হেল্প কৰিব পাৰোঁ নাজানো মই খালি তাক কৈছোঁ যে মই আৰু হেল্প কৰিম কাৰণ মোৰ নিজৰ এতিয়া প্ৰডাকশ্যন হাউচ আছে I have my cameras, I have lights, I have everything. মই চব কিনি পেলালোঁ
So maybe আমি 2-3 বছৰ ভিতৰত কিন্তু মোৰ ষ্টৰিটো ভাল লাগিছে যদি ভালকে কৰে we can produce a good science fiction film. Yes, why not? Life is everything. You can do anything if you want. It's in your brains. Juvinda, মোৰ সুধিবলৈ বেছি বিশেষ একো নাই আপোনাৰ যিখন পাখি এলবাম আছিলে সেইখন যেতিয়া ওলাইছিলে তেতিয়া 35 rupees আছিলে আৰু সেই কেছেটখন কিনিবলৈ মই অলমোষ্ট 1 month 1 টকা 2 টকা কৰি জমা কৰি পাখি এলবাম কিনিছিলোঁ তো মোক মই একো সুধিবলৈ মানে আপোনাক এইটোৱে ক'ব আছে যে I would be happy if you sing a song from Pakhi. That is very close to my heart, maybe that is very close to your heart also, but I would be happy if you could sing Eka Bajjalan. That's all. Thank you. Pakhir সময়ত মোৰ বেলেগ আছিল because পাখিৰ সময়ত মোৰ মা ঢুকাইছিল পাখি কৰা আগে আগে তাৰপিছত পাখি ৰিলিজ হোৱাৰ সময়ত মোৰ ভণ্টি ঢুকাইছিল so গোটেই এলবামটোৰ সেইকাৰণে কনচেপ্টটো বেলেগ হৈ থাকিব so the pain মই যিখিনি পেইন পালোঁ মাক হেৰুৱালোঁ ভণ্টি হেৰুৱালোঁ so I put it in my album সেইকাৰণে পাখিৰ গানবোৰ বেলেগ মোৰ প্ৰত্যেকটো এলবামৰ গান বেলেগ বিকজ মই কনচেপ্ট ৱাইজ কাম কৰিছিলোঁ মুখা বেলেগ শব্দ বেলেগ পাখিত সেই পেইনটো দেখা যায় আৰু সেইকাৰণে পাখিৰ গানবোৰ মানুহে যদিও তাত ফূৰ্তিৰ গানো আছে মই এইটো নকওঁ যে অকল দুখৰ গান আছে বুলি ইটছ নট অনলি পেইন ইটছ এক্সটাসি অলসো so it's called you can it can be called agony and ecstasy. That is Pakhi. Speaker to so nahi so avoid the speakers. Next. Juvinda, আপুনি এইমাত্ৰ এটা কথা কৈ গ'ল যে ধৰক আপুনি আগতে যেনেকৈ কৈছে এটা এলবাম ধৰক এটা আপোনাৰ এটা ইমোশ্যনত আপুনি কৰে আগতে ইমান ধৰক আপুনি 30-40 মিনিটৰ খুব সম্ভৱ এটা আপুনি ষ্টৰিটো ক'বলৈ পায় কিন্তু আজিকালিতো এতিয়া ছ'চিয়েল মিডিয়াৰ দিনত ধৰক 3-4 মিনিটত কথা ক'ব লগা হয় তো আপুনি এই বিষয়ত কিবা ক'ব বিচাৰে নেকি যে কেনেকৈ আজিকালি মানুহৰ ওচৰত সময় নাই তথাপিও আপুনি কেনেকৈ সেই ইমোশ্যনটো দিব পাৰে মোৰ ৰিলছ কেইটা দেখিছে ৰিলছ বুলি কোৱা নাই কিন্তু ধৰক আজিকালি এলবাম হিচাপে নহয় যে বস্তুবোৰ এটা মই ইনষ্টাত নাথাকোঁ মই ৰিলছত নাথাকোঁ মই খালি মোৰ পেজত থাকোঁ মই যেতিয়া কিবা এটা কাম কৰোঁ আই জাষ্ট পষ্ট ইট কথাটো সেইটো এই ৰিলছ এইবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে কৰে আমি নকওঁ আৰু এই ফকতীয়া কথা আৰু এলবামৰ কথা যিটো ক'লা এলবামৰ কনচেপ্টটো এতিয়া নাইকিয়া হৈ গ'ল চ' উই ডু 1 month song now কাৰণ এলবাম কৰিলে বহুত খৰচ হৈছে এটা 6টা 7টা 8টা গান কৰে আগতে কৰিছিলোঁ এতিয়া তথাপি মই কৰিছিলোঁ দেই মই চিলাই মই অলৰেডি 5টা গান মই ৰিলিজ কৰিছোঁ ব্যৱহাৰৰ পিছত ঘূৰি আহি আৰু 5টামান গান আছে মোৰ চ' কিন্তু সেই এলবামৰ কনচেপ্টটো নাইকিয়া হৈ গ'ল দ্য চিনাৰিঅ' চেঞ্জেছ লাইক এটা গান ৰিলিজ কৰে আৰু আজিকালি চব ভিডিঅ' বিচাৰে ভিডিঅ' কৰোঁতে খৰচা হয় so বহুত কথা বাজেট everything you should keep it in your mind right starting when you start the song আৰু চিনেমা কথাটো বেলেগ চিনেমা নাযাম so এলবামৰ কনচেপ্টটো তেনেকুৱা হৈ গ'ল but I'm trying hard to bring it back thank you Hello Juvinda. ইয়াত উপস্থিত থকা ইউথসকলক what one piece of advice would you like to give? Hello Juvinda. ইউথৰ কাৰণে এডভাইচ উপস্থিত থকা ইউথৰ কাৰণে ইউথৰ কাৰণে এডভাইচ
মই বুঢ়া হোৱাই নাই যে I was still growing. So, এটা কথা আছে, মই পৃথিৱীত দুজন মানুহ ভাল পাওঁ। চিনেমা ৱৰ্ল্ডৰ কথা নকওঁ, চিনেমা ৱৰ্ল্ডত মই আটাইতকৈ ভাল পাওঁ চাৰ্লি চেপলিন। আৰু মানে এইটো যিটো ইণ্ডাষ্ট্ৰি আপোনালোকে কাম কৰি আছে চবে, এই ইণ্ডাষ্ট্ৰিটোৰ মই দুজন মানুহ ভাল পাওঁ। ওৱান ইজ ষ্টিভ জবছ, এপলৰ মালিক। চ' তেওঁ এটা কথা কৈছিলে যে তেওঁ ড্ৰপ আউট কিন্তু দেই, তেওঁ আণ্ডাৰ গ্ৰেজুৱেট মোৰ নিচিনা। And we have similar visions, different kind of things. So there are like what is be hungry, be foolish. You can see that he has in YouTube, he has a lecture in Stanford University. He was given honorary doctorate there. And it's one of the biggest lectures he has given. It's a 15-minute lectures. That question is be hungry, be foolish. So be hungry and be foolish. I'm always hungry, but I eat less. I will reserve one more help, that is Elon Musk. And there is similar in visions. They are visionaries. So study them and go ahead. That's it. Okay. Namaskar, Jubinda. Namaskar, Jubinda. Oh. Hello. Hello, sir. Dada, মোৰ নাম নীলাঞ্জনা মেধি। মই আপোনাৰ নীলাঞ্জনা গানটো আপুনি মোৰ কাৰণে 2 এষাৰ গাই দিব নেকি? কি গান? নীলাঞ্জনা গানটো। এতিয়া গান লগাওঁ আৰু। আজি গান গাব লগা নাই, মই অলৰেডি গান গালো। ঠিক আছে বাৰু। নামটো কি ক'লা? নীলাঞ্জনা। নীলাঞ্জনা মেধি। হয়। দাদা ময়ো তুমি আছে ধুনীয়া ড্ৰেছ এটা পিন্ধি। কথা নহয় কি বাটত আছে কণা বিধি। কণা বিধি ধেৰ আছে বাটত, মই যাব লাগে এতিয়া। দাদা ময়ো বিবৰুৱাতে পঢ়িছিলোঁ, তো আপোনাৰ লগত চেম কলেজ। Thank you for being a BBN. Yes sir, always a BBN. দাদা নমস্কাৰ। আমাৰ অসমীয়া মুভিৰ এটা ভাল লিগেচি আছে। ভাৰতত যেতিয়া টকি মুভি ষ্টাৰ্ট হৈছিল, অসমৰ ফাৰ্ষ্ট মুভিখনে টকি আছিলে। আৰু মোৰ এনেকুৱা ফিল হয় যে আমি সেই লিগেচিটো এতিয়া ধৰি ৰাখিব পৰা নাই। মেবি ভাইমুণ্ডা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ, যেনেকৈ ধৰক যোৱা বছৰ ডক্টৰ বেজবৰুৱা 2 ৰিলিজ হৈছিলে, সেইখন খুব ভাল মুভি আছিলে। এইখন মুভি এতিয়াও OTT-ত নাই, মাল্টিলিংগুৱেল নহয়। মোৰ এনেকুৱা ফিল হয়, এনেকুৱা মুভি দিলে ভাৰতৰ বাকী ঠাইৰ মানুহেও আমাৰ অসমীয়া মুভিবিলাক চাব। চ' সেনেকুৱা চিষ্টেম এটা আমি কৰিব নোৱাৰোঁ নেকি? চোৱা, প্ৰথম I started it with Mission China. মোক ইয়াত ডিষ্ট্ৰিবিউটৰে কৈছিলে যে are you mad? Yes, I'm mad. People say I'm mad always. So Mission China মই প্ৰথমবাৰ কাৰণে অসমীয়া চিনেমা ইণ্ডিয়াৰ চব মেট্ৰ' চিটি মই ৰিলিজ কৰিছিলোঁ। They were houseful first time. Even Kanchanjunga, then Bezbura. এতিয়া গোটেই ৰেঞ্জটো আহিছে এতিয়া from Mission China start. সেইটো ক'বই লাগিব, সেইটো উপায় নাই। মোৰ নিজৰ চিনেমা বুলি মই কোৱা নাই, but I started it. I took risk. মই ইমান পইচা লগাই মই কৰিছিলোঁ যে অসমীয়া চিনেমা প্ৰথমবাৰ দেখিলে যে 7 কোটি 8 কোটি টকা ইনকাম কৰিছে অসমীয়া চিনেমা। ইট ষ্টাৰ্টেড ফ্ৰম মিছন চাইনা। ডক্টৰ বেজবৰুৱাই 10 কোটি কৰিছে, ৰঘুপতিয়ে প্ৰায় 11 কোটিমান কৰিছে। চ' ইটছ গ্ৰ'ৱিং। এতিয়া শিকাৰ আহিব, শিকাৰে আৰু বেছি কৰিব। That's my confidence. As you are always hungry and mad, Hungry and foolish. Right? সেইকাৰণে আমি বিশ্বাস কৰোঁ
অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীটো আপুনি ৰিভাইভ কৰিব পাৰিব? থেংক ইউ। I'll try my best. উৰিষ্যাৰ এজন বন্ধুৱে আপোনাক কিবা এটা সুধিব খুজিছে। हेलो जुबिंदा, आई एम ए वेरी ह्यूज फैन ऑफ यू। एक्चुअली मैं जब एक सैलून में एक गाना सुना आपका, ठिकोली सीमिति, तो उड़ीसा में ये उसका जो कॉपीराइट सॉन्ग है बहुत ही हिट है, तो मुझे लगा कि Hikoli, it was copied in Orissa. yes sir, Right? yes sir, it is a very huge song in there. Anjali! Yes, Something like that. Orissa kore more gan, dheri gan maike. Moi khali case kora hai aru, thik ase. Hikoli to Anjali bolai. Sai dili, right? जावा के निगाह Dara. ये नहीं आती है बहुत Egon hit cinema aru, hit gan, more khali gan to more marise aru. Lai ho pa na. यहाँ पर case korle ki koribo na. ठीक है सर. They love this song. Thank you for loving this song. Thank you. জুবিনা বেছি চিৰিয়াছ প্ৰশ্ন নহয়, খাইনো কি ভাল পায় আপুনি? খাই কি ভাল পায়? অসমীয়াত থলুৱাই ক'ম বাৰু, চাইনিজ এইবোৰ কণ্টিনেণ্টেল নহয়, অসমীয়া খাদ্যৰ ভিতৰত আপোনাৰ কোনটো প্ৰিয়? মই তেল মছলা কম খাওঁ, স্পাইচ কম খাওঁ। আমাৰ তেনেকৈ ষ্টুডিঅ'টো যেতিয়া খানা বনাই তেনেকৈ বনাইছোঁ। খালি আমাৰ মাছ বেছি চলে, মাছ বিভিন্ন ধৰণৰ মাছ আৰু শাক চাক চলে, সেইবিলাক চলে। থলুৱা আৰু একদম ঘৰুৱা খানা। খালি মই বাহিৰত খালে মই কণ্টিনেণ্টেল খাওঁ। কণ্টিনেণ্টেল মানে সেই বাহিৰৰ দেশত গ'লেও মই তেতিয়া ইণ্ডিয়ান নাখাওঁ গ'লো। মানে ভিয়েটনামত গৈছোঁ, মই ভিয়েটনাম ফুডেই খাম। আমেৰিকাত গ'লে মই আমেৰিকান ফুড খাম। তো যিখন দেশত যাওঁ মই সেইখন দেশৰ খানা খাওঁ। I love to explore foods. খালি মই কম খাওঁ কথাটো। কিন্তু সেইখন শান্তিটো সেই আলু পিটিকা আৰু নিমখ তেল ভাতটোৱে দিয়েনে? মানে আমি যে কয় এটা মানে চ'ল ফুড আৰু যিমানে নাখাওঁ কেলে, কিন্তু দিনৰ অন্তত মানে সেই বিচাৰোঁ অলপ পিটিকা বস্তুটো মই বৰ ভাল নাপাওঁ। হয় মানে পিটিকি থাকিব লাগে যে, পিটিকি থকা বস্তুবোৰ ভাল লাগে। একদম সেইবাবে আপুনি লেজেণ্ড। ঠিক আছে, থেংক ইউ। এইখনলৈ মই যাব লাগে, কাম আছে। জুবিনদা, আপুনি একদিনত কিমান ঘণ্টা ৰেৱাজ কৰে? একদিনত কিমান ঘণ্টা ৰেৱাজ কৰে? মই আজিলৈকে ৰেৱাজ কৰাই নাই। গানৰ ক্লাছ কৰি পাইছে? মই ৰেৱাজ নকৰোঁ, মই এনেই গাই থাকোঁ। গানৰ ক্লাছ কৰি পাইছে? গানৰ ক্লাছ? মই গানৰ ক্লাছ নাই কৰা। মই তাবলা ক্লাছ কৰিছোঁ, ৰিদমৰ ক্লাছ কৰিছোঁ। গানৰ ক্লাছ মই আজিলৈকে নাই কৰা। মই গানটো এনেই গাওঁ আৰু মানুহে এনেই শুনি থাকে। নমস্কাৰ। মই একচুৱেলি 2008 আপোনাৰ ঘৰত গৈছিলোঁ। মানে পেপাৰ পত্ৰ যেনেকুৱা ক্ৰিটিচাইজ দেখা পাওঁ, কিন্তু আপুনি যে বহুত জেণ্টল মানুহ। মোৰ লগত ভাল লাগিছিল কৈছিল যে আপুনি মই ইমান জেণ্টল নহয়, মই বহুত মাৰপিট কৰোঁ। আপুনি একদম এজ এ হিউমেন বিং বহুত জেণ্টল হয়। এতিয়া আপোনাৰ কাৰণে এটা প্ৰশ্ন আছে মোৰ ছোৱালী দৰকাৰ হ'লে মাৰোঁ আৰু। বিবা বঢ়িয়া আমাৰ মিলন, এই গান মোৰ সুধি পঠাইছে যে এই গানটো আপুনি ৰচনা কৰিছে, কিন্তু কোনোদিন ষ্টেজত গোৱা নাই কিয়? কি গান? বিবা বঢ়িয়া আমাৰ মিলন বুলি। আৰু কওক কি গান? বিবা বঢ়িয়া আমাৰ মিলন বুলি তেনেকুৱা গান ৰচনা কৰিছে নেকি? সেইটো মোৰ গান নহয় চাগে, মই বেলেগৰ গান মই গাইছিলোঁ। ষ্টেজত কিয় গোৱা নাই বুলি মানে প্ৰশ্ন কৰিছে। আচ্ছা, থেংক ইউ। হেল্ল' জুবিনা, আপোনাৰ নিউ জেনেৰেশ্যনৰ অসমীয়া ছিংগাৰ বৰ্তমানৰ কাক ভাল লাগে আৰু আপুনি
বৰ্তমানৰ ছিংগাৰৰ প্ৰতি মানে আশাবাদী হয়নে অসমীয়া ছিংগাৰ? ছিংগাৰ এতিয়া বহুত ভাল ভাল ছিংগাৰ ওলাইছে, ধুনীয়া ধুনীয়া ছিংগাৰ ওলাইছে, ল'ৰাও ওলাইছে, ছোৱালীও ওলাইছে, ভাল। আৰু তুমি এটা কথা মন কৰিবা, মই নতুন যিখন চিনেমা কৰিছোঁ মই বেছিভাগ নতুন নতুন ছোৱালী ছিংগাৰ গাইছোঁ। যিজন নতুন মোৰ এখন চিনেমাত মই আজিলৈকে গোৱা নাই, মই আচুৰ্যকো গাইছোঁ, সান্নিধ্যক গাইছোঁ, আমাৰ কি নাম দিলীপেও গাইছে মোৰ কাৰণে। চব মই গোৱাই আছোঁ, ভাল ভাল ছিংগাৰ আছে, কিয় নাই, যোনে ছিংগাৰ ওলাইছে, নিজৰ নিজৰ ষ্টাইল, নিজৰ নিজৰ হেৰি। খালি মই চিনেমাত মই এটা কাৰণে ভাল পাওঁ, চিনেমাত মই আই কেন এক্সপ্ল'ৰ, মই এক্সপেৰিমেণ্ট কৰিব পাৰোঁ। এতিয়া মই মোৰ নিজৰ যিখন নতুন চিনেমা মোৰ বনাম এতিয়া ৰৈ ৰৈ বিনালে, তাত নীলাকাশে গাইছে, নীলাকাশ আৰু আচুৰ্যক ইভেন মই এক্টিঙো কৰাইছিলোঁ, মোৰ লগত এক্টিং কৰিলে। চ' আই হাভ টু এক্সপেৰিমেণ্টিং উইথ নিউ ছিংগাৰ্ছ। মানে কি এটা জেগাত ৰিজিড হৈ বহি থাকিলে লাভ নাই। আৰু মই ধেৰ গালোঁ, মই ৩৫,০০০ ৩৭,০০০ গান গালোঁ। এতিয়া মই নতুন ছিংগাৰ উলিয়াব লাগে, ইটছ এ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, more than 37,000. চ' এতিয়া মই নতুন ছিংগাৰ উলিয়াব লাগে, ফিমেল হওক মেল হওক, তাহাঁতে মোৰ লগত গাব লাগে। That's the understanding, that's the love we share, that's the bonding. Thank you. জুবিনদা আপোনাৰ ফেভৰেট ইনষ্ট্ৰুমেণ্ট কোনটো হয়? Obviously rhythm, চামৰা, মানে যিকোনো চামৰা, এইটো পিঠিও হ'ব পাৰে, টিকাও হ'ব পাৰে, য'ৰ পৰা ভাল চাউণ্ড ওলায় সেইটো বজাই দিব। হেল্ল', জুবিনদা কথা এটা সুধিব লগা আছিল। হেল্ল', আপুনি অলপমান চিধা চাওকচোন, মই ফালে চিধা। মানে কথা এটা সুধিব লগা আছিল যে মই তাৰমানে বহুতৰ চঙৰ লগত যাওঁ, আপোনাৰ শুভাপনা দত্ত হওক, পাপন হওক বা আৰু কোনোবা, কিন্তু মোৰ আপোনাৰ লগত যাব ইচ্ছা আছে চাউনত। তুমি সেইটো ইয়াৰ লগত কথা পাতিলে হৈছে মই বেছিভাগ কিন্তু গীটাৰ হাউচত থাকোঁ, আৰু আপোনাৰ বেলতলাৰ দিগন্ত শৰ্মা চিনি পাই চাগে? জানো গীটাৰ হাউচ মানে আমাৰ হেৰি কি নাম তাৰ, সঞ্জয়, সি আমাৰ লগৰে। মানে আপোনাৰ বহুত কেইজন মানে প্ৰগ্ৰামত যাওঁ, কিন্তু বাট আপোনাৰ পঞ্চলৰ ওচৰত যাব নোৱাৰোঁ, ইমান টাইট চিকিউৰিটি থাকে যে পঞ্চলৰ ওচৰত যাব নোৱাৰি। এইবাৰ তাক লৈ আহিব। আনকি আপোনাৰ আজাৰাত হওক, খালগুৰিত হওক, বেলতলা চবতে যাওঁ, কিন্তু একদম ওচৰত মানে একো চাবই নোৱাৰি, মানে পঞ্চল হওক, আপোনাৰ স্পিকাৰ হওক বা লাইনেৰে একোৱে মানে চাব নোৱাৰোঁ যে কি হয়। হ'ব, ইয়াক কণ্টেক্ট কৰিলে হৈছে জানো। দিয়ক, ঠিক আছে দিয়ক। এতিয়া মোৰ পৰা শেষ প্ৰশ্ন এটা, জাষ্ট এটা শেষ প্ৰশ্ন। আপোনাৰ আপুনি বিহু ফাংচনবিলাক কৰি মানে বৰ দিগদাৰ, মই এনেকৈ বহি থাকিব নোৱাৰোঁ। That's a problem. মই ষ্টুডিঅ'ত কাম কৰি থাকিলেও I keep moving and working and moving. এনেকৈ বহি থকাটো মানে মোৰ সেইকাৰণে কেতিয়া পলিটিক্সত নগ'লোঁ, পলিটিক্সত বহিয়ে থাকেতো বেছিভাগ, কামটো নকৰে বেছি। শেষ প্ৰশ্ন এইটো, তাৰপিছত আপোনাক মই আমি যাব দিম। আপুনি বিহু ফাংচন বহুত কৰে, আপোনাৰ মনত থকা এটা মানে জমনি কিবা এটা ঘটনা, কাৰণ আমি আপোনাৰ বহুত বিহু ফাংচন চাইছোঁ, ৰ'দত বৰষুণত চাইছোঁ, বহুত চাইছোঁ, বহুত জমনি হৈছিলে আমি চাওঁতে, বোকাত চাইছোঁ। আপোনাৰ ফালৰ পৰা আপুনি যেতিয়া যায় এনেকুৱা এটা কিবা ঘটনা যিটো মনত থাকি গ'ল আপোনাৰ জমনি এটা? এইটো এটা ইণ্টাৰেষ্টিং ঘটনা মই ক'ম। মোৰ বহুত ঘটনা আছে, মই কিমান হাজাৰ প্ৰগ্ৰেম কৰিলোঁ আজিকালি, কিন্তু এটা ঘটনা মোৰ মনত থাকি যাব। এবাৰ মই লখিমপুৰত মই 3 বছৰমান পিছত আকৌ প্ৰগ্ৰেম কৰিব গৈছোঁ। এজনী মাইকী মানুহ আহিছে, এগৰাকী বাচ্ছা এটা লৈ আহিছে, মোক কৈছে বাচ্ছাটো আপুনি নাম দিব লাগে। মই ঠিক আছে বোলো, পটকৈ মোৰ ব্ৰেইনত আহিলে, মই ক'লোঁ তাইৰ নাম দিয়ে পানচুই।
পানচৰি তাই ভিন্ন বৰষুণ আছিলে দেই তাৰপিছত তেওঁ মোক ক'লে কথা এটা যে নাম দিবৰ কাৰণে মই 1.5 বছৰ ৰৈ আছো মই নাম দিয়া নাই So the interesting part is, I'll tell you, it's etu sage kono singer logor howa nai. So bachchate ko naam dilu. Tasot maake mok log dhorise pisot mok koise je apuni pahorile je apuni 3 bochor agote 2 bochor agote ahote apuni stage ot gan gai ase I was pregnant. So maake mok pregnant asile teo program sabole gusi ahile. So, pain hole, more for young guys, but some of most is a lot of motion. Can you believe this? So, I won't forget this incident in my life. So, that's the best incident. আমি আপু আপোনাৰ অকমান অশান্তি selfie আমি সবৰ সকলোকে অনুৰোধ যে আপোনালোক নিজৰ স্থানত বহি থাকক We love you, Zubinda. Are you Zubinda again? Ki? Zubinda? Asmabari? আপোনালোক সকলোকে অনুগ্ৰহ কৰিছো আপোনালোক উঠি নাযাব আমাৰ এতিয়াও কিছু অনুষ্ঠান বাকি আছে অকণমান সময় আপোনালোক অপেক্ষা কৰক আপোনালোক সকলোকে অনুৰোধ যে আমাৰ মাজত দুজন অতিকৈ উঠি অহা প্ৰজন্মৰ সংগীতজ্ঞ আছে আপোনালোকে নিজৰ স্থানত থাকক আৰু তেওঁলোকে নিজৰ প্ৰতিভা দেখাব পাৰে Please be seated, guys. We have some more performance.